ভালেই লাগিছে যথেষ্ট আমাৰ প্ৰীতি আছে আনন্দিত হৈছোঁ মই তাৰপৰা ইয়াত মানে অৰিহণা মানে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ মা দেউতাক মানে পৰিয়ালৰ সকলোৰে সহযোগিতা আছে কাৰ সহযোগিতা অবিহনেতো একো নহয়গৈ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে সম্পূৰ্ণ সহযোগ কৰিছে আমাৰ সিহঁতৰ ল'ৰাকেইটাক যথেষ্ট কষ্ট কৰিছে সেইকাৰণে এইখিনি সফল হৈছে বুলি ভাবিছোঁ এইটো ভগৱানৰ আশীৰ্বাদ আৰু এতিয়া মানে চাম ভৱিষ্যতে যেনেকৈ পাৰোঁ সিহঁতক আগবঢ়াই লৈ যাম ভাল ধৰণে সিহঁতক চায়েন্সতে পঢ়াম পঢ়াটো এতিয়া ক'ত পঢ়াটো ডিচিশ্যন লোৱা নাই ল'ম আৰু লাহেকৈ আহিছে স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী প্ৰথম তেওঁলোকে আহিছে আমাৰ স্কুললৈ আপোন পৰিয়ালো আহিছে ওচৰ চুবুৰীয়াও আহিছে এটা আনন্দমুখৰ পৰিৱেশ হৈছে আৰু ভাল লাগিছে লগতে এটা কথা ক'ব এইটো সিহঁতৰ মানে এইটো আশা দিয়া প্ৰচেষ্টা সিহঁতৰ তাৰপৰা সেইটো সিহঁতৰ চেষ্টাৰ মতে হৈছে আমাৰ সহযোগিতা ধৰক স্কুলৰ শিক্ষক আমাৰ মাক বাপেকৰ পৰিয়াল সিহঁতৰ মেইনলি সিহঁতে যিটো কষ্ট কৰিছে সেইটোৱে মেইন হেৰি সেইটো কাৰণে সিহঁতি সফল হৈছে ইমানখিনি সৈয়দ ফাৰহান তনবীৰ ৰহমান মই গেলেকী আদৰ্শ বিদ্যাপীঠৰ পৰা SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ এইবাৰ মই এই SSLC পৰীক্ষাত ডিষ্টিংশ্যন মাৰ্কে উত্তীৰ্ণ হৈছোঁ 85% পাইছোঁ মই গেলেকী চাৰিআলি নিবাসী হয় মোৰ দেউতাৰ নাম হৈছে সৈয়দ চাকিবুৰ ৰহমান আৰু মাতৃৰ নাম হৈছে সৈয়দা জিনাত আফৰোজা ভালেই লাগিছে কি পঢ়িম বুলি ভাবিছা মই চায়েন্সত পঢ়িম তোমাৰ যে এই দীঘলীয়া জীৱন এটা পৰিক্ৰমা হাইস্কুলৰ পৰা কেনেধৰণে পঢ়া শুনা কৰিছিলা আৰু কোনে তোমাক বেছিকৈ সহায় কৰিছিল মোক শিক্ষক শিক্ষয়িত্ৰীসকলে সহায় কৰিছে বিশেষকৈ মা দেউতা আছিলে মা দেউতাৰ লগতে ঘৰৰ মানুহ আছে তাৰপিছত এনাই মামা তেওঁলোকে সকলোৱে সহায় কৰিছে ঘৰৰ মানুহে বহুত বেছিকৈ সহায় কৰিছে কিমান ঘণ্টা পঢ়িছিল মই 12-13 ঘণ্টামান দিনে খেলা ধূলা কৰিছিলে খেলা ধূলা এই মেট্ৰিকৰ আগত নাই আৰু হেৰি মেট্ৰিকৰ এমাহৰ আগত সেইবোৰ নাই আৰু কিবা বেলেগ ভাবিছিলা এনেকুৱাই ভাবিছিলোঁ এতিয়া কিহত ল'বা এডমিশ্যন চায়েন্সত ল'ম বুলি ভাবিছোঁ চায়েন্সত ল'বা পিছতে ইঞ্জিনিয়াৰিং কৰিম আৰু পিছত ইঞ্জিনিয়াৰিং কৰি এৰ'নটিক ইঞ্জিনিয়াৰিং কৰিম আৰু লগতে ভালেই লাগিছে বহুত মানুহ আহিছে মোৰ ভণ্টি আৰু ভাইটিয়ে একেলগে আমি 3টা পাছ কৰিছোঁ একেলগে একেখন স্কুলৰ পৰাই দিছে মোৰ ভাইটিৰ নাম হৈছে সৈয়দ আৰফাত তনবীৰ ৰহমান আৰু ভণ্টিৰ নাম হৈছে সৈয়দা চাইস্তা নমস্কাৰ মোৰ নাম সৈয়দা চাইস্তা তনবীৰ ৰহমান মই আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা মই এইবাৰ SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ মই এইবাৰ ষ্টাৰ মাৰ্কছত হৈ উত্তীৰ্ণ হৈছোঁ মোৰ পাৰ্চেণ্টেজ 83 আৰু মই গেলেকী আব্বাৰ নামটো সৈয়দ চাকিবুৰ ৰহমান আৰু আম্মাৰ নামটো সৈয়দা জিনাত আফৰোজা ভালেই লাগিছে লগত আৰু কোন পাছ কৰিছে আৰু কেকা আৰু ভাইটি আজি বহুত মানুহ খবৰ কৰিব ভৱিষ্যতে কি পঢ়াৰ মন আছে ভৱিষ্যতে মই এইবাৰ চায়েন্সত ল'ম বুলি ভাবিছোঁ চায়েন্সত ক'ত পঢ়িম বুলি ভাবিছা এতিয়ালৈকে ভবা নাই কি হ'বলৈ মন ভৱিষ্যতে মানে মই এষ্ট্ৰনট হ'বলৈ বহুত মন আছে মানে এনেকুৱা হেৰি আৰু আকাশৰ ওপৰত মই চাৰ্চ কৰা আৰু মানে এনেকৈ স্পেচৰ মানে কথা কিমান ঘণ্টা পঢ়িছিলা 8-9 ঘণ্টা পঢ়িছিলোঁ কোনে বেছি পঢ়াত সহায় কৰিছিলে হেৰি স্কুলৰ ছাৰ বাইদেউসকলে তাৰপৰা হেৰি আব্বা আম্মা চবেই আৰু পৰিয়ালৰ মানুহখিনিও নমস্কাৰ মোৰ নাম সৈয়দ আৰফাত তনবীৰ ৰহমান মই গেলেকী চাৰিআলি নিবাসী মই এইবাৰ আদৰ্শ বিদ্যাপীঠ গেলেকীৰ পৰা SSLC পৰীক্ষা অৱতীৰ্ণ হৈছিলোঁ আৰু মই 92% ডিষ্টিংশ্যনেৰে মই SSLC পৰীক্ষাত মই উত্তীৰ্ণ হৈছোঁ কেকা বাই আৰু দাদা আটাইকেইজন একেখন স্কুলৰ পৰা একেলগে পাছ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে ভৱিষ্যতে কি হোৱাৰ মন আছে ভৱিষ্যতে মানে চাইণ্টিষ্ট ইয়াৰ পিছত পৰৱৰ্তী সময় তোমাৰ যিটো চায়েন্স ষ্ট্ৰীম চায়েন্সত ক'ত পঢ়িম বুলি মানে ভবা নাই মোৰ শিক্ষকসকলে তাৰপিছত মোৰ মা দেউতা তাৰপিছত পৰিয়ালৰ লোকসকলে কিমান ঘণ্টা পঢ়িছিলা 8-9 ইমানেই তোমাৰ বন্ধুসকললৈ কি শুভেচ্ছা জনাবা যিবিলাক তোমাৰ সহপাঠী আছে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন জনাম তেওঁলোকক পৰীক্ষা দিছে তেওঁলোকে উত্তীৰ্ণ হৈছে অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ এইবাৰ জনতাই বিচাৰিছে কোনটো দলক পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা ষ্টাৰ চিমেণ্ট নেতাৰ সৈতে 24 ঘণ্টা পাৱাৰ্ড বাই ডেটা মেচিন